টাইমত ফাৰ্ষ্ট অন বিগ ব্ৰেকিং নিউজ আমি ল'বলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত পুনৰবাৰ ৰাইজৰ কাষত দেখিবলৈ পোৱা গ'ল বদৰুদ্দিন আজমলক। পুনৰবাৰ ৰাইজৰ কাষত থিয় হোৱা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলক। এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বানপীড়িত লোকৰ কাৰণে 4.5 লাখ টকা সাহায্য উঠোৱা দেখিবলৈ পোৱা গৈছে আৰু পুনৰবাৰ যেন ৰাইজৰ কাৰণে ৰাইজৰ কাষত থিয় হোৱা দেখিবলৈ পোৱা গৈছে এইগৰাকী ব্যক্তিক। আৰু ইয়াৰ পূৰ্বেও বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। উজনি বানাক্ৰান্ত লোকৰ কাৰণে বিভিন্ন সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিলে বদৰুদ্দিন আজমলক। আৰু তাৰ পাছত পুনৰবাৰ এইবাৰ দেখুৱাই দিলে বদৰুদ্দিন আজমলে নিজৰ যি মানৱীয়তা, সেই মানৱীয়তা পুনৰবাৰ বদৰুদ্দিন আজমলে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। ফুল পেডৰ মাধ্যমত জনাবলৈ চেষ্টা কৰিছো সমগ্ৰ খবৰ। বদৰুদ্দিন আজমলৰ বিশেষ পদক্ষেপ, পুনৰবাৰ ৰাইজৰ মাজত বদৰুদ্দিন আজমল মানৱীয়তা প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গ'ল বদৰুদ্দিন আজমলক। শিক্ষা আৰু মানৱতাৰ উজ্জ্বল নিদৰ্শন বদৰুদ্দিন আজমল। নৃত্যত সফল শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান সৃষ্টিত আৱেগিক পৰিৱেশৰ সম্বৰ্ধনা অনুষ্ঠানত বানপীড়িতৰ বাবে সংগ্ৰহ 4.5 লাখ টকা। যিকোনো সংকটত ৰাইজৰ কাষত থিয় দিয়া দেখিবলৈ পোৱা যায় বদৰুদ্দিন আজমলক। আৰু বানপীড়িত দুৰ্দশাগ্ৰস্ত লোকসকলে বৃহৎ পৰিমাণৰ চৰকাৰী বেচৰকাৰী সাহায্য সৰ্বত্ৰে প্ৰশংসা আজমল ফাউণ্ডেশ্যনক। আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। শিক্ষা আৰু মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলক। আৰু যিহেতুকে ইয়াৰ পূৰ্বেও যি বানাক্ৰান্ত লোক, সেই বানাক্ৰান্ত লোকক সহায় কৰা দেখিবলৈ পোৱা গৈছিল। উজনি অসমত গৈ বানাক্ৰান্ত লোকসকলৰ মাজত থিয় হোৱা দেখিবলৈ পোৱা গৈছিলে। তাৰ পাছত পুনৰবাৰ এইবাৰ আন এক নিদৰ্শন দাঙি ধৰিছে এইগৰাকী বদৰুদ্দিন আজমলে। আৰু শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠানতে বানপীড়িতৰ বাবে সংগ্ৰহ হৈছে 4.5 লাখ টকা। এই 4.5 লাখ টকা তেখেতে বান বিধ্বস্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰিব বুলি জনাইছে। আৰু যিহেতুকে কালিৰ দিনটোত যি নৃত্যত সফল শিক্ষাৰ্থীসকলকে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিল, সেই সম্বৰ্ধনা অনুষ্ঠানতে বদৰুদ্দিন আজমলে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। সকলো লোকে মুক্ত হস্তে দান কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতুকে বৰ্তমান উজনি অসমৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি থকা দেখিবলৈ পোৱা গৈছে উজনি অসমৰ ৰাইজক। আৰু সেইসকল লোকৰ কাৰণে পুনৰবাৰ এক নিদৰ্শন হৈ পৰা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমল। আৰু বদৰুদ্দিন আজমলৰ বিশেষ পদক্ষেপক সকলোৱে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো কিদৰে বদৰুদ্দিন আজমলে এইদৰে এইসকল লোকক কাৰণে সহায় আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী লোকৰ কাৰণে সহায় আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আৰু বানাক্ৰান্ত লোকসকলৰ কাৰণে ইয়াৰ পূৰ্বে বানাক্ৰান্ত লোকসকলৰ কাষত থিয় হোৱা দেখিবলৈ পোৱা যায়। বিভিন্ন সময়ত বিপদৰ সময়ত থিয় হোৱা দেখিবলৈ পোৱা যায়। আৰু এইবাৰ পুনৰ এক নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। আৰু বানাক্ৰান্ত লোকসকলৰ কাৰণে প্ৰায় 2.5 লাখকৈ টকা এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিল। এই সম্বৰ্ধনা অনুষ্ঠানতে প্ৰায় 2.5 লাখকৈ টকা সাহায্য ক্ষমা কৰিব প্ৰায় 4.5 লাখকৈ টকা সাহায্য উঠা দেখিবলৈ পোৱা গ'ল। আৰু এই সম্পূৰ্ণ সাহায্য বৰ্তমান বানাক্ৰান্ত লোকসকলৰ মাজত আগবঢ়াই দিব। আৰু যিহেতুকে ইয়াৰ পূৰ্বেও বদৰুদ্দিন আজমলে বিভিন্ন সময়ত আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এই বানাক্ৰান্ত লোকসকলৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছিলে, বানাক্ৰান্ত লোকসকলক সহায় কৰা দেখিবলৈ পোৱা গৈছিল। আৰু এবাৰ এই বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ কাৰণে এই সমস্ত যি ধন কালিৰ দিনটোত যি অনুষ্ঠান আছিলে, যি আজমল ফাউণ্ডেশ্যনৰ যি অনুষ্ঠান আছিলে, সেই অনুষ্ঠানৰ মাজত সেই লোকসকলে তাত যিসকল লোক উপস্থিত আছিলে সকলো লোকে বানাক্ৰান্ত লোকসকলৰ কাৰণে এই ধন আগবঢ়াই দিয়া দেখিবলৈ পোৱা গ'ল। আৰু আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো কিদৰে শিক্ষা আৰু মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলক। আৰু কালিৰ দিনটোতো ঠিক তেনেধৰণে বদৰুদ্দিন আজমলে বিভিন্ন লোকৰ অৰ্থাৎ সেই যি অনুষ্ঠান, সেই অনুষ্ঠানৰ মাজত থকা সেই লোকসকলে এনেধৰণে সাহায্য উঠাই বদৰুদ্দিন আজমলৰ হাতত আগবঢ়াই দিয়া দেখিবলৈ পোৱা গৈছিলে। এক আৱেগিক মুহূৰ্তৰ সৃষ্টি হৈছিলে সম্পূৰ্ণ অনুষ্ঠানৰ মাজতে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। শিক্ষা আৰু মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। বিপদৰ সময়ত ৰাইজৰ কাষত পুনৰবাৰ বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে। বদৰুদ্দিন আজমলৰ বিশেষ পদক্ষেপ, শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠানতে বানপীড়িতৰ বাবে সংগ্ৰহ হ'ল 4.5 লাখ টকা, অৰ্থাৎ এক সম্বৰ্ধনা অনুষ্ঠান। আৰু সেই সম্বৰ্ধনা অনুষ্ঠানত শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হৈছিল। তাৰ মাজতে কিন্তু এতিয়া 4.5 লাখকৈ টকা উঠা দেখিবলৈ পোৱা গৈছে বিপদৰ সময়ত। অৰ্থাৎ যি বৰ্তমান উজনি অসমত যি বান বিধ্বস্ত, উজনি অসমৰ যি বানৰ যি অৱস্থা, বানে যি অৱস্থাৰ সৃষ্টি কৰিলে তাৰ মাজতে এতিয়া কিন্তু এইসকল লোকৰ কাৰণে
বদৰুদ্দিন আজমলে থিয় হোৱা দেখিবলৈ পোৱা গৈছে, প্ৰতিটো মুহূৰ্ততে থিয় হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পূৰ্বেও বন্যাত্য লোকসকলৰ মাজত গৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অৰিহণা আগবঢ়া দেখিবলৈ পোৱা গৈছিলে, সাহায্য আগবঢ়া দেখিবলৈ পোৱা গৈছিল। আৰু পুনৰবাৰ এই নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছোঁ সেই দৃশ্যাংশ, আমি দেখুৱাই আছোঁ আপোনালোকক কি ধৰণে কালিৰ দিনটোত এই আজমল ফাউণ্ডেশ্যনৰ সেই অনুষ্ঠানত কি ধৰণে সেইসকল লোকে তাত উপস্থিত থকা প্ৰতিগৰাকী লোকে উপস্থিত হৈ তাত বিভিন্ন ধৰণৰ যেনেকৈ পাৰে তেনেকৈ সাহায্য আগবঢ়া দেখিবলৈ পোৱা গৈছে। যোনে যি পাৰিছে তাকেই আগবঢ়া দেখিব, কোনোবাই যি 10 টকা দিছে, কোনোবাই 1000 টকা দিছে, কোনোবাই 2000 টকা দিছে, এনেকৈ আগবঢ়া দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে আজমল ফাউণ্ডেশ্যনৰ পৰা বদৰুদ্দিন আজমলৰ এই যি পদক্ষেপ সকলে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেই অনুষ্ঠানৰ মাজতে প্ৰায় 4.5 লাখ টকা উঠা দেখিবলৈ পোৱা গৈছে, সাহায্য উঠা দেখিবলৈ পোৱা গৈছে। যিহেতুকে কালি যি সম্বৰ্ধনা অনুষ্ঠান আগবঢ়োৱা হৈছিলে, নীট পৰীক্ষাত যিসকল শিক্ষাৰ্থীয়ে ভাল প্ৰদৰ্শন কৰিছিলে বা নীট পৰীক্ষাত যিসকল শিক্ষাৰ্থীয়ে ভাল প্ৰদৰ্শন কৰিছিলে সেইসকলক সম্বৰ্ধনা জনোৱা হৈছিলে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। আৰু সেইসকলৰ সেই অনুষ্ঠানৰ মাজতে 4.5 লাখকৈ টকা বানাক্ৰান্ত লোকসকলৰ কাৰণে আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। কিন্তু বানাক্ৰান্ত লোকসকলৰ কাৰণে 4.5 লাখ টকা সাহায্য হিচাপে উঠোৱা দেখিবলৈ পোৱা গৈছে, সাহায্য হিচাপে উঠা কাৰণ তাত কোনো ধৰণৰ তেনেধৰণৰ সাহায্য উঠোৱা হোৱা নাছিলে। কিন্তু তাত যিসকল লোক উপস্থিত আছিলে সকলো লোকে ওলাই আহি নিজে নিজৰ যি ধন কেনেধৰণে আগবঢ়াইছিলে আৰু আজমল ফাউণ্ডেশ্যনলৈ আগবঢ়াইছিলে। যিহেতুকে ইয়াৰ পূৰ্বে বদৰুদ্দিন আজমলে উপস্থিত হৈছিলে প্ৰায় কোটি টকা বদৰুদ্দিন আজমলে উপস্থিত হৈ ৰাইজৰ আগত উজনি অসমৰ ৰাইজৰ হাতত সাহায্য হিচাপে দিছিলে। আৰু তাৰ পাছত পুনৰবাৰ এইবাৰ বদৰুদ্দিন আজমলে নিজৰ মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। আৰু পুনৰবাৰ সেয়া এক প্ৰকাৰ তেখেতৰ নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। বানপীড়িত লোকৰ বাবে 4.5 লাখকৈ টকা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। যিহেতুকে বানাক্ৰান্ত লোকসকলৰ এতিয়া সহায়ৰ হাত আগবঢ়া দেখিবলৈ পোৱা গৈছে। বদৰুদ্দিন আজমলক বানাক্ৰান্ত লোকসকলৰ সাৰথি হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বেও বানাক্ৰান্ত উজনি অসমৰ সেই 4খনকৈ জিলা শিৱসাগৰ, চৰাইদেউ সেই প্ৰতিটো অঞ্চলত তেখেত গৈছিলে। সেই বানৰ মাজত গৈ বদৰুদ্দিন আজমলে বিভিন্ন সহায় আগবঢ়া দেখিবলৈ পোৱা গৈছিলে। তাৰ মাজতে পুনৰবাৰ এতিয়া বদৰুদ্দিন আজমলে নিজৰ যি মানৱতাৰ নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে, উজ্জ্বল নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে।